তোমালোকে যে পানীখিনি বৰষুণৰ পানীখিনি যে ব্যৱহাৰ কৰণৰ উপযোগী কৰিছা, এইটো বৰষুণৰ পানীখিনি ব্যৱহাৰ উপযোগীকৰণৰ ক্ষেত্ৰত যে এইটো এটা পদক্ষেপ ল'লা, এইটো মানে কিদৰে ভাবিছা যে বৰষুণৰ পানীটো আমাৰ বাবে কি কি ক্ষেত্ৰত উপযোগী কৰি তুলিব পাৰিবা? পানী যে প্ৰাণীৰ প্ৰাণ, সেই অনুযায়ী তোমালোকে এই ক্ষেত্ৰত তোমালোকে প্ৰকল্পটোৰ জৰিয়তে বিদ্যালয়ত যিটো এইটো প্ৰকল্প বনাইছা, এই প্ৰকল্পটোৰ জৰিয়তে তোমালোকৰ লগৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰতো থকা ঘৰৰ টিনপাত বা ছাদত যিখিনি বৰষুণৰ পানী পৰে, সেই পানীখিনি কিদৰে সংৰক্ষণ কৰি পেলাই আকৌ ব্যৱহাৰ উপযোগী কৰিব পাৰি, এই ক্ষেত্ৰত তোমালোকে তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলক কিদৰে লগৰ বন্ধু বান্ধৱীসকলক কিদৰে বুজাবা? বৰষুণৰ পানীখিনি যে ব্যৱহাৰ উপযোগী কৰিলে আমি বহু ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম, সেই ক্ষেত্ৰত তুমি তোমাৰ লগৰ বন্ধু বান্ধৱীকো এনেদৰে কাম ব্যৱহাৰিক ক্ষেত্ৰত উপযোগী কৰি তুলিবলৈ ক'বানে তোমালোকে? তাৰ পৰা কি কি লাভ হ'ব? আৰু